নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল SGRB ফাৰ্মিঙলৈ স্বাগতম জনাইছোঁ আৰু লগতে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বহুত দিন হৈছে মই আপোনালোকৰ বাবে ভিডিঅ' উপস্থাপন কৰা নাই, কিয়নো মই আপোনাৰ মোৰ যিখন ফাৰ্ম গোটেই ফাৰ্মখনৰ মেৰামতিৰ কামত লাগি আছিলোঁ। বাঁহ কাটি ঘৰতে গোটেইবিলাক খুঁটা দুজন মানুহ লৈ সলাই দিলোঁ। তাৰপিছত ওপৰ টিপালখন মানে ফাটিছিলে, সেইটো সলাই দিলোঁ। এনেকুৱা কামত লাগি থকাৰ বাবে অকণমান সময় অসুবিধা হৈছিলে আৰু লগতে মানে মনটো অলপ বেয়া লাগি আছিল, কিয়নো কুকুৰাৰ যিটো মাৰ্কেটটো অলপ ডাউন মাৰি আছিলে। গতিকে মনটো বেয়া, সেইকাৰণে আপোনালোকৰ বাবে ভিডিঅ' আগবঢ়া নাছিলোঁ। তথাপিও আজিৰ পৰা আকৌ ভাবিছোঁ আপোনালোকৰ বাবে ভিডিঅ' বিভিন্ন টপিকৰ ওপৰত কুকুৰাৰ ক্ষেত্ৰত আপোনালোকৰ বাবে ভিডিঅ' আগবঢ়াম। আপোনালোকে দেখিছে বৰ্তমান মোৰ যিখিনি কুকুৰা আছে, ইয়াত 1000 সোণালী কুকুৰা আছে। বহুতে মোক প্ৰশ্ন কৰিছে, সুধিছে যে কুকুৰা ফাৰ্ম বাদ দিলে নেকি। গতিকে আপোনালোকে দেখিছে ফাৰ্ম ইয়াত চলি আছে, মই বাদ দিয়া নাই। কুকুৰা ফাৰ্ম কৰি আছোঁ, কৰিয়ে থাকিম, কেতিয়াও বাদ নিদিওঁ। ইয়াত 1000 কুকুৰা আছে আৰু নেক্সট যিটো ৰুম আছে সেই ৰুমটোত বৰ্ডিং বৰ্তমান কৰি আছোঁ। আজি হয়তো ৰাতিলৈ 2000 কুকুৰা আহিব, সোণালী কুকুৰা। গতিকে আৰু কিছুমান লোকেল কুকুৰা আছে মোৰ এৰি দিয়া, চৰি থকা বাহিৰত। যিহেতু আমাৰ এইডোখৰত লোকেল কুকুৰাটো লোকেল কুকুৰাটো নচলে, গতিকে মই মুকলিকৈ অলপ ৰাখিছোঁ আৰু কিন্তু সোণালী মাৰ্কেটটো পাই আছোঁ, গতিকে সোণালীটোত কৰি আছোঁ। এতিয়া আজি এটা টপিকৰ ওপৰত ভিডিঅ'টো বনাব বিচাৰিছোঁ যে আমি যেতিয়া মেডিচিন ব্যৱহাৰ কৰোঁ, আমি কি কৰোঁ, যেতিয়া আমাৰ কুকুৰাখিনি বেমাৰ লাগে তেতিয়াহে আমি মেডিচিন ব্যৱহাৰ কৰোঁ। সদ্যহতে আমি কুকুৰা বেমাৰ নলগা আগতো কিছুমান মেডিচিন ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ ফলত আমাৰ বহুত মানে লোকচানৰ ক্ষেত্ৰৰ পৰা আমি বাচিব পাৰোঁ। আমাৰ লোকচান কেনেকৈ হয়, কষ্টিং যেতিয়া বাঢ়িব কুকুৰাখিনি তেতিয়াই আমাৰ লোকচান হয়। আমাৰ কুকুৰাখিনি যদি কষ্টিং সোণালী কুকুৰাৰ ক্ষেত্ৰত বা লোকেল কুকুৰাৰ ক্ষেত্ৰতে আমাৰ কুকুৰাখিনি যদি কষ্টিং আপোনাৰ 220 টকা হৈ থাকে, 1 কেজি কুকুৰা বনাওঁতে যদি 220 টকা খৰচ হৈ যায়, যদি আমি 210 টকা বেচিবলগীয়া হয়, তেনেহ'লে আমাৰ লোকচান আছে। ঠিক তেনেকৈ আমি কষ্টিং কমাবলৈ হ'লে কিছুমান কাম আমি প্ৰিপেয়াৰলি কৰিব লাগিব। গতিকে মোৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ অকণমান আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, লাইক এটা কৰিব আৰু পাৰিলে আপোনালোকৰ ফাৰ্মাৰ বন্ধুসকলৰ বাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া চাওক, আমি সদায় ট্ৰিটমেণ্টৰ মেডিচিন ব্যৱহাৰ কৰোঁ। আমাৰ কুকুৰাখিনি CRD লাগিছে, আমি ট্ৰিটমেণ্টৰ কাৰণে মেডিচিন ব্যৱহাৰ কৰোঁ। আমাৰ কুকুৰাখিনি IBD লাগিছে, আমি ট্ৰিটমেণ্টৰ কাৰণে মেডিচিন ব্যৱহাৰ কৰোঁ। এতিয়া মেইন কথা হ'ল বন্ধুসকল, আমি যেতিয়া ফাৰ্ম কৰি থাকিম, আমি সদায় এটা কথা মন কৰিব লাগিব, আমাৰ কুকুৰাখিনি যাতে ইমিউনিটি ছিষ্টেমটো সদায় হাই লেভেলত থাকে। আমাৰ কুকুৰাখিনি তেতিয়াহে মৰ্টেলিটি নহ'ব যদি আমাৰ কুকুৰাখিনিৰ ইমিউনিটি ছিষ্টেমটো পূৰা হাই লেভেলত থাকে। তেতিয়া আমাৰ কুকুৰাখিনি কোনো ভাইৰাছে আৰু লগতে কোনো বেক্টেৰিয়াই পটককৈ মাৰিব নোৱাৰে। এতিয়া চাওক, ভাইৰাছ যেতিয়া কুকুৰাৰ দেহত লগাৰ পিছত কি হয়, ই বংশবৃদ্ধি কৰে দ্ৰুতগতিত আৰু লগতে কি হয়, কুকুৰাৰ যিবিলাক চেল থাকে, যিবিলাক কোষ থাকে, অট'মেটিকলি মানে সি ডেমেজ কৰি পেলায়। আৰু ডেমেজ কৰাৰ ফলত কি হয়, কুকুৰা ডাইৰেক্ট মৰ্টেলিটি হৈ যায়। যেতিয়া কুকুৰাৰ ইমিউনিটি ছিষ্টেম পূৰা হাই লেভেলত থাকিব, তেতিয়া কি হয়, কুকুৰাক পটককৈ ভাইৰাছ বা বেক্টেৰিয়াই ধ্বংস কৰিব নোৱাৰে, মানে মাৰিব নোৱাৰে। আৰু চাব, কিছু ফাৰ্মত দেখিছে যে CRD লাগিছে, মেডিচিন খুৱাইছে, CRDটো কণ্ট্ৰল অহা নাই, কুকুৰা বহুত মৰ্টেলিটি হৈছে। এই বস্তুটো হয়, কুকুৰা যেতিয়া বেক্টেৰিয়া ইনফেকশ্যন কৰে আৰু যদি কুকুৰাৰ ইমিউনিটি ডাউন থাকে, তেতিয়া কি হয়, সি দ্ৰুতগতিত মানে বংশবৃদ্ধি কৰিব চান্স পায় কুকুৰাৰ দেহত। তেতিয়া কি হয়, কুকুৰাৰ চেলবিলাক যে ডেমেজ কৰি পেলাই, তেতিয়া কুকুৰা মৰ্টেলিটি হয় আৰু ঔষধ খোৱালেও কাম নিদিয়ে। গতিকে বন্ধুসকল, সদায় ফাৰ্মত বায়'ছিকিউৰিটিটো মেইনটেইন কৰি ৰাখিব। ফাৰ্ম স্প্ৰেটো সপ্তাহত 2 দিন কৰিয়ে থাকিব। আপোনালোকে 5 ml 1 লিটাৰ পানী দিব লাগে, মোটামুটি অলপমান বেছিকৈ দিব, যাতে স্প্ৰেটো কৰিলে বীজাণুবিলাক ধ্বংস হৈ যায় বা ভাইৰাছবিলাক যাতে ধ্বংস হৈ যায়। গতিকে আমি সদায় ট্ৰিটমেণ্টৰ আগত, যিটো প্ৰিভেনশ্যন বুলি কোৱা হয়, আমি মেডিচিন লগাব লাগে। সদায় কুকুৰাখিনি ইমিউনিটিটো ঠিক ৰাখিব লাগে। ইমিউনিটি বষ্টাৰ ধৰি লওক বিভিন্ন কোম্পানীৰ পোৱা যায়, এটা আছে আয়ুৰ্বেদৰ, আপোনালোকক স্ক্ৰীনত দি দিছোঁ, আপোনালোকে যদি ব্যৱহাৰ কৰোঁ বুলি ভাবে কৰিব পাৰে। এটা আছে আয়ুৰ্বেদৰ ৰেষ্ট্ৰবল, সেইটো দামটো কম। যদি আপুনি 100 কুকুৰা আনিছে, সেইটো লগাব পাৰে। যদি এতিয়া মই দেখিছে 1000 আনিছোঁ, গতিকে মই এটা দামী মেডিচিন আনিছোঁ, সেইটো হৈছে এলেম্বিকৰ এভি ডিফেন্স। তাৰ প্ৰিণ্টেড প্ৰায় 1400 টকা থাকে 1 লিটাৰ। ত' ডিছকাউণ্ট কৰি কিছুলোকে দিব পাৰে বা কিছুলোকে নিদিবও পাৰে। চ' আপোনালোকে সেইটো আনিব পাৰে। কিন্তু যিটো এভি ডিফেন্স বুলি কোৱা হয় এলেম্বিকৰ, সেইটো কিন্তু বহুত ভাল হয়। আৰু যিটো আয়ুৰ্বেদৰ ৰেষ্ট্ৰবল মই স্ক্ৰীনত দি দিছোঁ, আপোনালোকে চাই ল'ব, সেইটো বেয়া নহয়, কিন্তু সেইটোও ভাল। মই দুয়োটাই ব্যৱহাৰ কৰোঁ, মাজে মাজে সেইটো কৰোঁ, মাজে মাজে এইটোও কৰোঁ। গতিকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। সদায় বেমাৰ নলগাৰ আগত
আপোনালোকে কুকুৰাখিনিক মাজে মাজে মোটামুটি 5 দিনমান ইমিউনিটি বস্তা ব্যৱহাৰ ইউজ কৰিব। আপোনালোকে এটা কথা মন কৰিব, যেতিয়া কুকুৰাখিনি ভাইৰাছ লাগি গ'ল তো আপোনালোকে মন কৰিব কুকুৰা মৰ্টেলিটি হৈছে, তাৰপিছত আপুনি আকৌ ইমিউনিটি বস্তা লগাব। ওলোটাকৈ দানা খালে পোৱালি খৰচ আছিলে, দানা খৰচ গ'ল, তাৰপিছত আপোনাৰ কি হয় ঔষধ খোৱালে, তো অলৰেডি কুকুৰাটো মৰিয়ে গ'ল। যিমান টকা খৰচ হৈছিলে এটা কুকুৰা, যদি আপোনাৰ 80 টকা 90 টকা এটা কুকুৰাত খৰচ হৈ আছিলে, তো যদি আপোনাৰ 50টা মৰি গৈছে, সেইখিনি পইচা এনেই গুচি গৈছে। গতিকে আপুনি যদি আগতীয়াকৈ যিটো ইমিউনিটি মেডিচিনটো লগাই পেলাই যদি ৰাখে, তেনেহ'লে কি হয় আপোনাৰ কুকুৰাটো সেই বেমাৰত কোনো কাৰণত আক্ৰান্ত হ'ব নোৱাৰে। গতিকে ফাৰ্মৰ মূল উদ্দেশ্য এটাই, কুকুৰাৰ ইমিউনিটি ছিষ্টেম হাই কৰিব লাগিব। গতিকে আপোনালোকে সেই মেডিচিনটো ব্যৱহাৰ কৰিব। এতিয়া চাওক, আমি লিগজেন পাউডাৰ ব্যৱহাৰ কৰোঁ বৰ্ডিঙৰ সময়ত। কিয় ব্যৱহাৰ কৰোঁ? লিগজেনে কি কৰে, আপোনাৰ বেক্টেৰিয়া যদি দেহত থাকে কুকুৰা পোৱালিখিনি, সেইবিলাক আপোনাৰ কি কয় ধ্বংস কৰি দিয়ে। গতিকে আকৌ আমি কি কৰোঁ, লিভাৰ লগাওঁ। লিভাৰটো আমি সদায় প্ৰিভেনশ্যনতে লগাওঁ, যাতে আমাৰ কুকুৰাখিনিৰ লিভাৰটো ঠিকে ৰাখে, দানা পানী ভালকৈ খায়, সেইকাৰণে আমি লিভাৰ লগাওঁ। গতিকে ঠিক তেনেধৰণে আপোনালোকে প্ৰিভেনশ্যনত এনেকৈ ইমিউনিটি বস্তা ব্যৱহাৰ কৰিব, এটা ভাল ৰিজাল্ট পাব বুলি মোৰ ফালৰ পৰা আশা থাকিল। গতিকে বন্ধুসকল, আজি ভিডিঅ'টো অলপ দেৰি হৈ গৈছেগৈ, দীঘল হৈ গৈছেগৈ, আৰু দীঘল নকৰোঁ আজিলৈ। বাই বাই, থেংক ইউ, ধন্যবাদ।